মোক আগতে এদিন মাতিছিলে, তেতিয়া মই আমাৰ ইয়ালৈ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আহিছিলে কাৰণে মই সেই সময়ত থাকিব নোৱাৰিলোঁ। যোৱাকালিও মই খবৰ দিছিলোঁ যে মন্ত্ৰী মহোদয়ে 5 আৰু 6 তাৰিখ দুদিন যদি নাজিৰাত কাৰ্যসূচী লয় মই উপস্থিত থাকিব নোৱাৰিম। কিন্তু মন্ত্ৰী মহোদয়ে কাইলৈ আমাৰ ইয়াত উপস্থিত নাথাকে, আজিয়ে গোটেইখিনি কাম কৰিলে। মোৰ সমষ্টিৰ কেইখনমান বিদ্যালয় নতুনকৈ আমি পুঁজি পাইছোঁ, সেই গতিকে মই আজি ফ্ৰী হৈ গ'লোঁ। মই এতিয়া CID মতামতে অহাকালিলৈ গুৱাহাটীত হাজিৰ হ'ম ৰাতিপুৱা 11 বজাত। নাই, এইটো অলপমান পিলটোকে তাল কৰিছে তেওঁলোকেও। এটা মই একো দেশদ্ৰোহী কাম কৰা নাই। মইতো ভবা নাই যে মই ৰাজহুৱা সম্পত্তি ধ্বংস কৰিছোঁ। এই ৰাজহুৱা সম্পত্তি ধ্বংস কৰিছোঁ বুলি কিজানি তেওঁলোকে চান্স পালে আমাক নিৰ্বাচনৰ সময়ত আবদ্ধ কৰি থোৱাৰ ব্যৱস্থা কৰিছে। সেই গতিকে এনেকুৱা ধাৰা লগাই দিছে যেন আমি ক'ৰবাত ৰেল বগৰাই দিলোঁ, ক'ৰবাত স্কুল বিল্ডিং জ্বলাই দিলোঁ। এনেকুৱাতো একো কৰা নাই। শান্তিপূৰ্ণ, আমাৰ হাতত লাঠিও নাছিলে, পতাকা এখন আছিলে। তাৰপিছতে এনেকুৱা গোচৰ লগাই দিছে। গতিকে এইবিলাক ষড়যন্ত্ৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।